এৰা মৰা গৃহক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত ইটো সবে মিছা পৰমাৰ্থ বিচাৰত গৃহখন ক্ষেত্ৰখন পুত্ৰ মিত্ৰ দেহ আদি সমস্তখিনি পৰমাৰ্থ বিচাৰত কিন্তু মিছা বুলি গুৰুজনাই সিদ্ধান্ত দিছে। এৰা ঘোৰ সংসাৰক যেই জুনি যায় নাহি বিৰকতি তৈতে তৈতে সুখ পায় নাৰকী শৰীৰ পাই বিষ্ঠা মূত্ৰ খায় তভু তাৰ দেহ এৰিবাক ইচ্ছা নাই। এই সংসাৰখনত জীৱ আত্মাটোৱে এটা শৰীৰ এৰি যেই শৰীৰতে আশ্ৰয় নকৰক কিয় সেই শৰীৰতে সুখ দুখৰ সমভাগী হ'ব পাৰে। এতিয়া তাৰ এটা প্ৰমাণ আমি কৰি চাব পাৰোঁ। প্ৰমাণটো হ'ল এনেধৰণৰ যে আমি মনুষ্য নামৰ শৰীৰত জীৱ আত্মা যেতিয়া প্ৰৱেশ কৰিলোঁ আমাৰ লগত দুটা বস্তু বেছিকৈ আছে। সেই বস্তু দুটা হ'ল জ্ঞান আৰু বিবেক। কিন্তু বাকী তিনিমুঠি জীৱৰ লগত সেই জ্ঞান আৰু বিবেক নাই। প্ৰমাণ এটি চৰায়ে এজনী চৰাইৰ লগত সহবাস কৰি কণী পাৰি যি পোৱালি উলিয়ায় সেই পোৱালি মনুষ্যই যদি আমি চিন্তা কৰোঁ সিহঁতৰ মাজত সম্পৰ্কটো হ'ব ককাই ভাই ককায়েক ভনীয়েক বায়েক ভায়েক আদিবিলাক সম্পৰ্ক হ'ব। কাৰণ একেজন পিতৃ আৰু একেজনী মাকৰে সন্তান। কিন্তু সেই জ্ঞানটো সিহঁতৰ নাই আৰু সেই নথকাৰ কাৰণে সেইটো জ্ঞান সেই পোৱালিহালৰ মাজতে আকৌ মিলন হৈ বংশটো বৃদ্ধি হয় সিহঁতৰ। কিন্তু আমি মনুষ্যৰ দৃষ্টিত সেইটোক বেইছা বৃত্তি বুলি কোৱা হয়। ইমানখিনি জ্ঞান আমি প্ৰত্যেকেই লাভ কৰাৰ পাছতো আজি সংসাৰত সাম্প্ৰতিক সময়খিনিত কেনেকুৱা বাতৰিবিলাক সাম্প্ৰতিক সময়ত প্ৰকাশ হৈ আছে আপোনালোকে ইতিমধ্যে বুজি পাইছেই। আজি 2 দিনৰ আগতে এগৰাকী নাৰ্ছক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছে আপোনালোকে জানে। এইবিলাক হ'বলৈ কিয় পাইছে? কাৰণ আমি সন্তানবিলাকক ইমানেই ভাল পালোঁ যে ভাল পাওঁতে পাওঁতে সন্তানেনো কি হ'ব লাগে, সন্তানকনো কি শিকাব লাগে তাকো আমি পাহৰি গ'লোঁ। এই আধ্যাত্মিক জ্ঞানৰ অৱক্ষয় হোৱাৰ বাবে আপুনি মই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰি দিছোঁ। এইখিনি কথাকে কালৰ প্ৰভাৱ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে যে এটি আত্মাই যলৈকে নাযাওক সেই শৰীৰতে সি সুখ আৰু দুখ এই বস্তু দুটা অনুভৱ কৰিব পাৰে। কিন্তু নাহি বিৰকতি তৈতে তৈতে সুখ পায় নাৰকী শৰীৰ পাই বিষ্ঠা মূত্ৰ খাই তভু তাৰ দেহ এৰিবাক ইচ্ছা নাই। এইটো হ'ল বিষ্ণুৰ মায়া বুলি কৈছে। বিষ্ণুৰ মায়াই আতি কৰিছে মোহিত তাতে আৰু আনন্দ লভয় প্ৰতিনিত। বিষ্ণুৰ এই মায়াত পৰি আমি সমস্তজনে আনন্দ পাইছোঁ সুখ পাইছোঁ বুলি ইয়াতে আমি অতি ভাহি ফুৰিছোঁ। সেই মা তোমাক মই এটা কাহিনী কওঁ শুনাচোন। এৰা কুটুম্বত মনে আতি কৰি আশকতি বৃদ্ধ সেৱাহীন ভৈল যিসব দুৰ্মতি সাধু সংগে মূৰ পাৱে নকৰে ভকতি এমনে সংসাৰে ভ্ৰমে লোভিয়া দুৰ্গতি যেবে ভাৰ্যা পুত্ৰ ভৃত্য
ভৈল পশুচয় কৃতকৃত্য বুলি ভৈলো পাছে সে মানয়। এটা সহজ চিন্তা কৰিলে উত্তৰ পাম যে এটি সন্তানক যদি সোধা যায় তোমাৰ অতীব মৰমৰ কোন, তেতিয়া সন্তানটিয়ে স্বাভাৱিকতে উত্তৰ দিয়ে মোৰ আটাইতকৈ মৰমৰ হ'ল মা। তাৰ পাছত সোধা যায় যদি তাতোতকৈ মৰমৰ কোন, তাৰ পাছত অকণমান হেহু ঘেহু কৰি ক'ব আৰু দেউতা। কিন্তু সেই একেজন সন্তানকে বিয়া পতাৰ পাছত সুধিবচোন আটাইতকৈ মৰমৰ কোন, পত্নীগৰাকী। তাৰমানে সময় পৰিৱৰ্তনশীল, মনো সময়ৰ লগত পৰিৱৰ্তন হৈ গৈ থাকে। আৰু সেই পত্নীক মৰমৰ বুলি কোৱা সেই পিতৃজনক এটি সন্তান জন্ম হোৱাৰ পাছত সুধিবচোন তোমাৰ আটাইতকৈ মৰমৰ কোন, পত্নী গুলীমাৰ, তেতিয়া সন্তানটোহে আটাইতকৈ মৰমৰ। এনেধৰণে কালৰ প্ৰভাৱত বিষয়ী জীৱই সুখ আৰু দুখৰ মাজত জীৱন অতিবাহিত কৰিব লগা হয়। যিটো সন্তানক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিম বুলি সপোন দেখি দিনক ৰাতি কৰি ৰাতিক দিন কৰি ধন ঘটি ডাক্তৰ কৰিলে, সেই সন্তানে যেতিয়া এগৰাকী বোৱাৰী আনিলে আৰু সেই সন্তানে যেতিয়া ডাক্তৰ বৃত্তি পালন কৰিবলৈ আমেৰিকালৈ গুচি যায়, তেতিয়া বিচনাত পৰি থকা সেই বৃদ্ধ একেজন পিতৃ মাতৃয়ে চিন্তা কৰে মই যদি হঠাৎ মৰি থাকোঁ পুত্ৰৰ মুখখন দেখোন নেদেখিমেই। তাৰমানে এটা সময়ত যি সন্তানক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব পাৰিলোঁ বুলি সমাজৰ আগত গৌৰৱ কৰিছিলোঁ, সেই একেটা গৌৰৱেই কিন্তু অলপ দিনৰ পাছত দুখলৈ ৰূপান্তৰিত হৈ যায়। এইটো হ'ল কালৰ প্ৰভাৱ। তেবে তাৰা সবক পোষণ চিন্তা জৰে নাহি কিছু সুখ সৰ্ব অংগ দাহ কৰে। সেই মিছা বিষয়টোকে সঁচা বুলি ভাবি আমি তেজক মাটি পানী কৰি ধন ঘটি কষ্ট কৰি আমি যিখিনি কৰি থাকোঁ এই সমস্তখিনি শাস্ত্ৰই কৈছে বৃথা চেষ্টা। ইয়াৰ বিপৰীতে শুদ্ধ সত্যটো হ'ল সাধু সংগে মোৰ চৰণ চিন্তা কৰিবলৈ আগবাঢ়ি যোৱাটো হ'ল সত্য। যদি সেইটো নকৰা তেতিয়াহ'লে এমন সংসাৰে ভ্ৰমি লভিয়া দুৰ্গতি। এই সংসাৰখনত কিন্তু দুখ দুৰ্গতিৰ মাজত তুমি ভ্ৰমণ কৰিব লাগিব, কথাটো মনত ৰাখিবা। এইবুলি মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে জ্ঞান প্ৰদান কৰিছে। এতিয়া আমাৰ সংসাৰৰ বাস্তৱ এখন ছবি দাঙি ধৰিছে। এৰা মাথাৰ পকিল চুলি দখন সৰিল মন্দ ভৈল অগ্নি অন্ন পানো ন যায় ক্ষয় গৃহে পৰি থাকে শান্তি বাকুন পাৰয়। আমাক বাস্তৱসন্মত পৃথিৱীখনৰ লগত সুন্দৰভাৱে গুৰুজনাই চিনাকি কৰি দিছে যে যি পুত্ৰ কন্যাৰ বাবে আমি তেজক পানী কৰি সাৰক মাটি কৰি ধন ঘটি মাটি ঘটি মাটি বাৰী এইবিলাক ঘটি দুমহল তিনিমহল বনাই আমি যিখিনি চিন্তাক সঁচা বুলি ভাবি এই সংসাৰত বসবাস কৰি আছোঁ, সেই ইষ্ট মিত্ৰ কুটুম্ব পুত্ৰ ভাৰ্যাই আমাক কি কৰিব জানানে? এৰা কুটুম্বকো পুষিবাক নাহিকে শকতি নিশ্বাসকাৰ হিয়া পৰি থাকয় দুৰ্মতি। শৰীৰটো যিহেতু বিনাশী, সেইকাৰণে কালৰ প্ৰভাৱত শৰীৰটো যৌৱনৰ পৰা আদহীয়া, আদহীয়াৰ পৰা বৃদ্ধ হৈ গৈ থাকিব। যুৱক অৱস্থাত যিটো কৰ্ম অনায়াসে কৰিছিলোঁ, বৃদ্ধ হোৱাৰ লগে লগে সেইটো কৰিব নোৱাৰোঁ। এতিয়া কৰিব নোৱাৰাৰ কাৰণে পত্নীৰ বানত আমি এলাগী হৈ যাম। বাপসকলে নিশ্চয় পাইছে অকণমান অকণমান কথাখিনি, যে কুটুম্বকো পুষিবাক নাহিকে শকতি। সন্তানক পত্নীক পোহপাল দিব পৰাৰ আগৰ দৰে শক্তিটো নাইকিয়া হোৱাৰ লগে লগে পত্নীয়ে কি কৰিব? পুত্ৰই কি কৰিব? ভাৰ্যা পুত্ৰে পূৰ্বৱতে
নকৰে আদৰ অল্প বচনতে তাংক কৰে অনুত্তৰ। দেউতাকে যদি ভাল উপদেশ এটা সন্তানক দিয়ে, তই মনে মনে থাক দেউতা, দেউতা বুলিতো নকয়, বুঢ়া বুলিহে কয় আজিকালি। তই বুঢ়া হলি মনে মনে থাক, কৰিব নোৱাৰা হলি মই কৰাবিলাকত ভুল ধৰি নাথাকিবি, তোৰ দিন নাই আৰু এতিয়া। এনে ধৰণে অল্প বচনতে তাক কৰে অনুত্তৰ। বুঢ়াইও আৰু সা সমনীয়াকাৰী, এৰা উপায় নাই আৰু। এই বুলি কৈ আপুনি মই সংসাৰত এনেকৈ সেই পুৰণা স্মৃতিবিলাককে চিন্তা কৰি কৰি আপুনি মই দুখে কষ্টই সা সমনীয়াকাৰী জীৱন অতিবাহিত কৰিব লগা হয়। তাৰ পাছত পত্নীয়ে কি কৰে, বোৱাৰীয়ে কি কৰে, এৰাম নপাৰ পুহিবে বুঢ়া খাইবে মাত্ৰ চাহ। পোহপাল দিবলৈ ধন ঘটি আনি দিবলৈ বল নাই, শক্তি নাই, কেৱল এগাল এগাল খাবলৈ লাগে। এভো কি কাৰণে বুঢ়া মৰিয়া নজাখ। মৰি থকা হলে ভাল আছিল বুঢ়াটো, কিমাননো বিচনাই ধাৰিয়ে পাতিয়ে আৰু শৌচ প্ৰস্ৰাৱ কৰে, সেইবিলাক বোৱাৰীয়েকে অঁতাব লগা হয়। সেইকাৰণে বুঢ়াটো আৰু মৰি থকা হলে ভাল আছিল। মনে মনে বোৱাৰীয়েকে সেইবিলাক চিন্তা কৰি থাকে। তাৰ পাছত এহিমতে খৰ্ব বাণী বুলিয়া বিস্তৰ অন্ন মুঠি দিয়া বোলে বুঢ়া মৰ এগাল খাই লৈ মৰি থাক পাৰিলে। এই বুলি আইগৰাকীয়েও পাৰিলে দুখাৰ কৈ থৈ আহে, আৰু বোৱাৰীয়েকেও এইটো ব্যৱস্থাৰ মাজত শহুৰ দেউতাক শাহুৱাইক আলপৈচান ধৰি থাকে। এইখনেই বাস্তৱ পৃথিৱীৰ সংসাৰ। আৰু শাস্ত্ৰই আমাক এই ছবিখনকে দাঙি ধৰিছে যে এই ছবিখনৰ মাজত সোমাবা নে তাৰ বিপৰীত শাস্ত্ৰসন্মত সত্য শুদ্ধ নিয়মটো পালন কৰিবা। কোনটো? নিৰ্বাচন আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ। যদি এইবিলাকৰ মাজত সোমাব নিবিচাৰো, তেতিয়াহ'লে সৰ্বপ্ৰথমেই কৰ্দম আৰু দেৱসতীৰ বিবাহটোৰ কথা আমি জানিব লাগিব। যে আমাৰ বিয়াখন হলে কি হয়, খানা এটা হয়, হয়নে? আমাৰ বিয়াত খানা হয়নে? তাৰপাছত শান্তি বিয়াখনত কি হয়, খানা হয়। এই সকলোখিনি গুৰুজন বস্তুৱে আমাক কি কৰিবলৈ কৈছে? তপ জপ ব্ৰত আৰু সদাচাৰ। তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ। গৃহপুত্ৰ ভাৰ্যায়াদি কৰি সমস্তৰ। এই সকলোখিনি যে তপ জপ তীৰ্থ ব্ৰত সদাচাৰ গৃহপুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধ ভাৱনাযুক্ত হৈ সমস্তকে অৰ্পিব কৃষ্ণত। এই সমস্তকে শুদ্ধভাৱে যদি কৃষ্ণত অৰ্পণ কৰা যায়, তেতিয়াহ'লে তাক কি বুলি কৈছে জানেনে? সেইটোৱে হ'ল ভাগৱত মহাধৰ্ম। এতিয়া সেই ভাগৱত মহাধৰ্মটো আমি সমস্ত জনাই পালন কৰিছো নে তাৰ বিপৰীত নিয়মটো পালন কৰিছো? সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ মোৰ প্ৰতি ঈশ্বৰ পুৰুষৰ কল্যাণ বা কৃপা আপুনি আমি লাভ কৰিব পাৰিম নে নোৱাৰিম। এতিয়া আমাৰ শান্তি বিয়াখন হলে ঢাক ঢোল বজাই বেং পাৰ্টি বজাই আমি সকলোৱে মাছ মাংস সুন্দৰভাৱে এসাঁজ খাওঁ খানা। কিন্তু শাস্ত্ৰত কৈছে এইবিলাক সকলোবিলাক বৃথা। এইবিলাকৰ বিপৰীতে সেই শান্তি বিয়াটো যদি তুমি ভগৱন্তৰ এষাৰ নাম কৰা, তেতিয়াহ'লে ঈশ্বৰ পুৰুষে তোমাৰ কন্যাগৰাকীক সুন্দৰভাৱে কৃপা কৰিব। দ্বিতীয় সিদ্ধান্ত দিলে গৃহপুত্ৰ ভাৰ্যা আপোনাৰ যদি সমস্তকে, অৰ্থাৎ নতুনকৈ গৃহ নিৰ্মাণৰ কাৰণে এডোখৰ যদি মাটি কিনিছা টাউনত, সেই মাটিডোখৰ যদি তুমি সুন্দৰভাৱে গৃহ নিৰ্মাণ কৰিছা, তেতিয়াহ'লে সেই গৃহত পুনৰ নিৰ্মাণ কৰি প্ৰৱেশ কৰিবলৈ যাওঁতে সেইদিনা এষাৰ সুন্দৰভাৱে ভগৱন্তৰ নাম কৰা।
আৰু সেই নামখাৰ কৰি তুমি গৃহত প্ৰৱেশ কৰা যদি তেতিয়াহ'লে তোমাৰ প্ৰতি ঈশ্বৰ পুৰুষৰ কৃপা দৃষ্টি পৰিব। এইখিনি কথা শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। দ্বিতীয়তে বিবাহ কাৰ্যৰ কথাটো কৈ যেতিয়া আমি পুত্ৰলে এগৰাকী বোৱাৰী আনিবলৈ যাওঁ তেতিয়া আমি সেই বিয়াখনত ৰখীয়া দিনা কি কৰোঁ? ঢাক ঢোল বজাই আমি বেং পাৰ্টি বজাই এটা নিয়ম পালন কৰোঁ। তাৰ পাছত বিয়া দিনা কি কৰোঁ? ব্ৰইলাৰ মাংস, খাচী মাংস 25 কেজি 30 কেজি গোটাই আমি এটা ডাঙৰকৈ পাৰ্টি দিওঁ। কিন্তু শাস্ত্ৰই কৈছে বিধি পাঠ কৰা, অৰ্থাৎ নৱদম্পতি কিয় বিয়া পাতিব লাগে সেইটোহে বুজাব লাগে। সেইটো শাস্ত্ৰই বুজাই আছে। বিয়া কিয় কৰাব লাগে, পুত্ৰ কিয় জন্ম দিব লাগে, এই প্ৰত্যেকটো কথা শাস্ত্ৰই আমাক কৈছে। সেইখিনি কথা কৰ্দম নামৰ ঋষিজনে যেতিয়া বিবাহ কাৰ্যক আগবাঢ়িবলৈ পিতৃ ব্ৰহ্মাৰ পৰা আজ্ঞা পালে, আমাৰো যেতিয়া হেৰৌ কিমাননো আৰু তলৌকৈ ঘূৰি ফুৰক, বোৱাৰী এগৰাকী আনচোন পাৰিলে, আমাৰো আৰু বেছি দিন নাই, মাৰেও কৰিব নোৱাৰা হ'ল, দেখা নাই বিয়াখনকে পাত, এই বুলি পিতৃ মাতৃয়ে কওঁ আমি মাজে মাজে হয়তো। কিন্তু কেনে কন্যাক বিয়া পাতিব লাগিব, কাক বিয়া পাতিব লাগিব, কাৰ দ্বাৰা বংশ উদ্ধাৰ হ'ব, এইখিনি কথা ভাগৱতে আমাক সুন্দৰভাৱে কৈছে। কিন্তু আমি সেইখিনি পালন নকৰি কেৱল মাছ মাংস ৰক্ত ৰঞ্জিত আহাৰৰ জৰিয়তে আমি ঢাক ঢোল বজাই পেণ্ডেলটোত 1 লাখ মান টকা খৰচ কৰি বিয়াখন পাতো। সেইখিনিতো কোনো প্ৰয়োজন নাই। শাস্ত্ৰই সেইখিনি অবস্তু বুলি কৈছে, সেইখিনি ঈশ্বৰৰ মায়া বুলি কৈছে। যদি তুমি সুখ বিচাৰা তেতিয়াহ'লে ঈশ্বৰৰ চৰণলৈ যোৱা, যদি দুখ বিচাৰা তেতিয়াহ'লে ঈশ্বৰৰ চৰণ তুমি এৰি দিয়া। এতিয়া সেই কৰ্দমে পিতৃ ব্ৰহ্মাৰ আজ্ঞা পাই কি কৰিলে যে সেই পিতৃ, মোৰ স্বভাৱ তুমি জানা, মোৰ উপযুক্ত যদি এগৰাকী পাত্ৰী আছে তুমি মোক দেখুৱাই দিয়া। এই বুলি কৈ সৰস্বতী নদীৰ তীৰত 10,000 বছৰ কৰ্দমে তপস্যা কৰিছে। তাৰমানে 10,000 বছৰ তপস্যা কৰা মানে আমাৰ শৰীৰটোত 10টা ইন্দ্ৰিয় আছে। এই 10টা ইন্দ্ৰিয়ক কেনেকৈ নিয়ম কৰিব লাগে, দমন কৰিব লাগে, এইটো সৰস্বতী নদীৰ তীৰত শিকিছে। সৰস্বতী নদীৰ তীৰ মানে আমাৰ কণ্ঠত সৰস্বতী আছে, আৰু এই কণ্ঠত সৰস্বতী থকাৰ কাৰণে আমাৰ এজোকা বাক্য কোৱা হয় এনেধৰণে, ছাত্ৰানাং অধ্যয়নং তপ, অৰ্থাৎ ছাত্ৰই অধ্যয়ন কৰাটো হ'ল তপস্যা। সেই মন্দিৰলৈ, বিদ্যা মন্দিৰলৈ আমি যোৱা হয় কিয়? জ্ঞান অৰ্জনৰ বাবে। আৰু বিদ্যা লাভ কৰি জ্ঞান অৰ্জন কৰি বিদ্যালয়ৰ পৰা আমি ওলাই অহা হয় কিয়? সৎ কৰ্ম কৰিম, সৎ চিন্তা কৰিম। আপোনাৰ মোৰ বৃত্তি ডাক্তৰো হ'ব পাৰে, আপোনাৰ মোৰ বৃত্তি বিধায়ক MLA হ'ব পাৰোঁ, আপোনাৰ মোৰ বৃত্তি এখন ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠানৰ এজন মালিকো হ'ব পাৰোঁ, কোনো কথা নাই। আমি য'তেই নাথাকোঁ, যি কৰ্মই নকৰোঁ, কিন্তু বিদ্যালয়লৈ যাওঁতে আমি গৈছিলোঁ জ্ঞান অৰ্জন কৰিবলৈ। আৰু বিদ্যালয়ৰ পৰা যেতিয়া আমি ওলাই আহিম তেতিয়া আমাৰ চিন্তা হ'ল সৎ কৰ্ম কৰিম, সৎ উপদেশ দিম। পালন কৰিছোঁনে নাই কৰা? যদি আমি চৰকাৰী চাকৰিয়াল ডাক্তৰ, তেতিয়াহ'লে চৰকাৰ চাকৰিয়াল ডাক্তৰ হিচাপে আমি মাহে 50,000 দৰমহা পাওঁ। তেতিয়াহ'লে সেই 50,000 দৰমহা পোৱাৰ পাছত আমি ৰোগীবিলাকক চেম্বাৰত বহি বহি আকৌ কিয় এখিনি ধন লৈ সেইটো ব্যৱস্থা কৰোঁ। এইখিনি শাস্ত্ৰৰ নিয়ম। 50,000 দৰমহা পোৱাৰ পাছত আপোনাক মোক চলিবলৈ জীৱনটোত লাগে কি? মাত্ৰ 3 হাত মাটি, আৰু সেই 3 হাত মাটি তাকো 1 টকা 4 অনা দি কিনি লোৱাৰ পাছতহে আপোনাক মোক খৰি দিয়া হয়। যদি জীৱনটো আমি ঘটি থকাৰ পাছত 1 অনাও লগত লৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে সেই ধন সঁচা নে মিছা? প্ৰত্যেকটো চিন্তা কৰাটো আমাৰ প্ৰয়োজন। ভাগৱত শাস্ত্ৰ মানে কেৱল নেদেখায় কিবা এটা বস্তুক চিন্তা কৰি আমি গতি পাম, এইটো নহয়। জ্ঞান অৰ্জন কৰিবলৈ বিদ্যালয়লৈ গৈ আমি উভতি আহি যি সৎকৰ্ম কৰিম বুলি ভাবোঁ সেইটো কৰাটোৱে হ'ল আমাৰ জ্ঞান। এইখিনি কথা আমাক সিদ্ধান্ত দিছে। আৰু ঠিক তেনেকৈ কৰ্দম ঋষিয়ে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰা মানে আমাৰ চকু কাণ নাক মুখ হাত ভৰি আদি 10টা ইন্দ্ৰিয়ক, 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়ক কেনেকৈ বশীভূত কৰি এই সংসাৰত ঈশ্বৰক চিন্তা কৰি সুন্দৰভাৱে জীৱন অতিবাহিত কৰি সুখেৰে এই সংসাৰৰ পৰা গতি লাভ কৰিব পাৰি, এই প্ৰত্যেকটো কথা সুন্দৰভাৱে অধ্যয়ন কৰিছে, শিকি লৈছে।
আৰু তাৰ পাছত সন্তুষ্ট হৈ ভগৱন্ত পুৰুষে বৰ দিছে যে তুমি চিন্তা নকৰিবা, পৰহিলৈ তোমাৰ ওচৰলৈ স্বয়ম্ভুৱ মনু ব্ৰহ্মাৱৰ্ত দেশৰ এজন ৰজা, স্বয়ম্ভুৱ মনুৱে তেওঁৰ ধৰ্মপত্নী শতৰূপাক লগত লৈ তেওঁলোকৰ এক মাত্ৰ কন্যা দেৱহূতিক তোমাৰ ওচৰলৈ লৈ আহিব আৰু তেওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব, উপযুক্ত পত্নী হ'ব। আৰু তেওঁ হ'ল স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ একমাত্ৰ দুহিতা। এই দুহিতা পত্নী এনেধৰণৰ শব্দবিলাকৰ জৰিয়তে কৃপাল গুৰুজনে আমাক কি উপদেশ দিছে? দুহিতা শব্দৰ অৰ্থ হ'ল দুটা কুলৰ হিত সাধন কৰিব পৰা গুণ যাৰ লগত যোগ হৈ আছে তেওঁক দুহিতা বুলি কোৱা হয়। তাৰমানে দুটা কুল অৰ্থাৎ য'ত কন্যাগৰাকীয়ে জন্ম লৈছে সেই পিতৃ মাতৃৰ কুল, আৰু যাৰ ঘৰত গৈ তেওঁ বোৱাৰী হিচাপে অৱস্থান কৰিব সেই স্বামীজনৰ কুল। সেই দুইটা কুল উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ গৰ্ভত যিটো সন্তান স্থিতি কৰিব সেই সন্তানটোৰ জৰিয়তে দুইটা কুল উদ্ধাৰ হয়। তো সেই গুণখিনি যাৰ গাত আছে, যাৰ লগত আছে, তেওঁ শাস্ত্ৰই দুহিতা বুলি কৈছে আৰু সেইকাৰণে দেৱহূতিক দুহিতা নামেৰে বিভূষিত কৰিছে শাস্ত্ৰই। তাৰপাছত কৈছে তেওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব। ভাৰ্যা মানে স্বামীৰ লগতে গৃহখনৰ সমস্ত ভাৰ বহন কৰিব পৰা গুণ যিগৰাকীৰ লগত আছে তেওঁক ভাৰ্যা বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে। তাৰপাছত পত্নী বুলি কৈছে যে যাৰ লগত গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে পতনৰ দিশে আগবাঢ়ি যোৱা স্বামী পতনৰ দিশৰ পৰা সুন্দৰভাৱে উভতাই আনিব পৰা নীতি নিয়ম যিগৰাকীৰ লগত যোগ হৈ আছে তেওঁকহে পত্নী বুলি কৈছে। এতিয়া আমাৰ আইসকলে চিন্তা কৰাটো অতিব প্ৰয়োজন যে আমি পত্নী হ'বলৈ চেষ্টা কৰিব পাৰিছোঁ নাই, ভাৰ্যা হ'বলৈ চেষ্টা কৰিব পাৰিছোঁ নাই, আমি দুহিতা জন্ম দিব পাৰিছোঁ নাই, পিতৃ মাতৃয়েও আমি এইখিনি কথা চিন্তা কৰাটো প্ৰয়োজন। তাৰপিছত তেওঁলোকৰ গৃহ উদৰত জন্ম হৈছে কপিল ৰূপে ভগৱন্ত পুৰুষে। এইখিনি কথা আমাক মানৱ যোনি প্ৰাপ্তি তামসিক গতি বৰ্ণনাত সুন্দৰভাৱে প্ৰকাশ কৰিছে। কপিল বদতি শুনিও মানৱী জীৱৰ নিকাৰ যত, কৰ্মৰ ইচ্ছাই পুৰুষৰ যায় প্ৰৱেশয় উদৰত, নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতস সহিতে যায়, স্ত্ৰীৰ শুনিতে একেলগ শুয়া উদৰত লয় ঠাই। অৰ্থাৎ শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱাৰ লগে লগে এটি জীৱই মাতৃৰ শৰীৰত অৰ্থাৎ উদৰত অৱস্থান কৰে। এক ৰাত্ৰ ভৈলে দুই লগ হয় বৰতুল পাঞ্চৰত্ৰত, এটি ৰাতিত দুয়ো লগ হৈ শুক্ৰাণু আৰু ডিম্বাণু লগ হোৱাৰ ফলত 5 নম্বৰ ৰাতিটোত এটা বলগুটিৰ নিচিনা এটি বস্তুলৈ ৰূপান্তৰিত হয়। 10ম দিনত কঠিন শুৱয় বদৰি ফলৰ মত, 10 নম্বৰ দিনটোত সেই বীৰ্য এটা বগৰী গুটিৰ সমান ডাঙৰ হয়। পাছে 2 মাহে 2 নম্বৰ মাহটোত শিৰ বাহু যোগ হয় সেই গৰ্ভত, মাতৃ গৰ্ভত সি দেৱ শিশুৰ ভিন্ন হৈ অংগ ছয়, এনেকৈ ভিন্ন ভিন্ন অংগবিলাক গঠন হয় মাতৃ গৰ্ভত। 3য় মাহত লোমন আদি নখ চিহ্ন লিংগ উপজয়। 3 নম্বৰ মাহটোত নোম নখ আৰু লিংগ যোগ হয়। সেইকাৰণে ডাক্তৰে 3 নম্বৰ মাহত আল্ট্ৰাচাউণ্ড কৰিবলৈ মাতৃগৰাকীক উপদেশ দিয়ে। অৰ্থাৎ আপুনি যদি জানিব বিচাৰে গৰ্ভত থকা সন্তানটো ল'ৰা নে ছোৱালী, তেতিয়াহ'লে ডাক্তৰে 3 নম্বৰ মাহটোত কৈ দিব পাৰে, কিন্তু কোৱাটো নিষেধ, সেইটো আপোনালোকে জানে। শাস্ত্ৰসন্মত ই সুন্দৰভাৱে সিদ্ধান্ত দিছে। 4 মাহে মিলি 7 ধাতু হয় ক্ষুধা তৃষ্ণা পঞ্চমত, 4 নম্বৰ মাহটোত 7 ধাতু যোগ হয় আৰু 5 নম্বৰ মাহটোত ক্ষুধা আৰু তৃষ্ণা হয়। অৰ্থাৎ খাব পাৰে আৰু পিয়াহ লাগে, ভোক পিয়াহ লাগে 5 নম্বৰ মাহটোত। এতিয়া আমাৰ আইসকলে পঞ্চ অমৃত খোৱা এটা ব্যৱস্থা আছে নহয় সমাজত। কেই মাহত খুৱাই বাৰু? কেলে খুৱাই 5 মাহত? 5 মাহত যে পঞ্চ অমৃত খুৱাই কেলে খুৱাই? উত্তৰটো এইটো,
4 নম্বৰ মাহত নোখোৱায়, কাৰণ 4 নম্বৰ মাহলৈকে গৰ্ভস্থ সন্তানে খাব পৰা নহয়। 5 নম্বৰ মাহটোত ভৰি দিয়াৰ লগে লগে প্ৰথম দিনটোতে হওক, যিসকলে হিচাপ কৰি ৰাখে প্ৰথম দিনটোতে খুৱায়, আৰু যিসকলে হিচাপটো ৰাখিব নোৱাৰে তেওঁলোকে 5 নম্বৰ মাহটোৰ যিকোনো এটা দিনত পঞ্চ অমৃতেৰে সেই দেৱ শিশুক আপ্যায়ন কৰাৰ ব্যৱস্থা শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এতিয়া সেই পঞ্চমীত মাছ মাংসই খুৱাই চাগে বহুতে, সেইখিনি পঞ্চমীত কি কি আপোনালোকে নিশ্চয় জানে, আইসকলে ভালকে জানে কি কি খুৱায়, জানেনে? খাইছে নহয় পঞ্চমীত? কৃষ্ণ, খাইছে যদি নকলেও হ'ব। এতিয়া সেই 5 নম্বৰ মাহটোৰ পাছত 6 মাহ ভৈলে জাল যেন চৰ্মে বেঢ়য়ত আৰু অংগত মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে যুগ সম যায়। মাতৃৰ দক্ষিণ দিশত অৰ্থাৎ সোঁফালে গৰ্ভত স্থিতি হৈ থাকে। যেনমতে তৈত বালক বাঢ়য় তাৰ কথা শুনা আই আপ্যায়নী নামে নাৰী গোট তাৰ নাৰীত শুই আছে বন্ধ স্ত্ৰীৰ আগত সেহি মত সিটো নাৰীৰ আছে সম্বন্ধ। যিডাল নাৰী ডাক্তৰে 10 মাহ 10 দিনৰ অন্তৰত শিশুটি পৃথিৱীলৈ অহাৰ লগে লগে কাটি দিয়ে, সেই নাৰীডালৰ নামটো হ'ল আপ্যায়নী নাৰী। আৰু সেই নাৰীডালৰ লগত মাতৃৰ গৰ্ভত থকা সন্তানটি মাতৃৰ উদৰৰ লগত সুন্দৰভাৱে সংযোগ হৈ থাকে। মাতৃয়ে যি খায় সেই আহাৰ ৰসৰূপে সেই আপ্যায়নী নাৰীডালৰ জৰিয়তে গৰ্ভস্থ সন্তানে খাব পাৰে। এতিয়া গৰ্ভত থকা সন্তানটোৱে খাব পৰা হোৱাৰ লগে লগে এতিয়া মাতৃয়ে কি কি খাব লাগে, সেইখিনি জ্ঞান আমাক শাস্ত্ৰই দিছে। কি এৰাম সেহি পথে যায় অন্ন পানৰ ৰস মাতৃয়ে যত ভুঞ্জয় যাত তাত সন্তে সিটো সৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায়। একলা দুকলাকৈ মাতৃগৰ্ভত মাতৃয়ে খোৱা আহাৰ ৰসৰূপে সন্তানটোৱে খাই বাঢ়ি বাঢ়ি গৈ থাকে। গাঁৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনিও কাৰ দুখ হুৱে যেন মত। সেই দুখীয়া জীৱৰ দুখ লগা অৱস্থাটোৰ বিষয়ে মই তোমাক কওঁ, শুনাচোন মা। জ্বলা টেঙা লুন খাৰ আদি কৰি মাৱে খাই যত যত তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যায় সেহি মত। এতিয়া মাতৃ খাবলৈ বেছিকে কি মন যায়? জ্বলা টেঙা লুণ খাৰ আদিবিলাক। সেইবিলাক খোৱাৰ কাৰণে গৰ্ভস্থ সন্তান গৰ্ভতে ঘনে ঘনে মূৰ্ছা যায় বুলি কৈছে। আৰু সেইকাৰণে গৰ্ভস্থ সন্তানটোৱে মাতৃ গৰ্ভতেই প্ৰতিশ্ৰুতিবদ্ধ হয় যে মা দেউতা তোমালোকে যি আহাৰ খাই মোক গৰ্ভত কষ্ট দিছা, মোক পৃথিৱীলৈ গৈ ল'বলৈ দিয়া একে জ্বলা টেঙাকে তোমালোককো খুৱাম। খাইছে নাই এতিয়া জ্বলা টেঙা ল'ৰা কাৰণে? কথা নাই বতৰা নাই, কোনোবা এদিনা ভুৰুংকে এজনী আনি সোমোৱাই দিবহি। সেইবিলাকে জ্বলা টেঙা। আৰু শাস্ত্ৰই আমাক এইখিনিকে উপদেশ দিছে। এতিয়া সেইখিনি সময়ত আপোনাৰ মোৰ আইগৰাকীৰ কৰিব লগা কৰ্মখিনি কি কি? সেইখিনি সময়ত স্বামীজনৰ কৰিব লগা কৰ্ম কি কি? সেইখিনি সময়ত শহুৰ দেউতা শাহু আইৰ কৰিব লগা কৰ্ম কি? উপদেশটো আমাক দিছে। আপোনালোকে জানে যে বৈকুণ্ঠত থকা দুজন দুৱৰীৰ নাম হ'ল জয় আৰু বিজয়। প্ৰকৃততে বৈকুণ্ঠত কোনো দুৱৰী নাই। জয় আৰু বিজয় নামৰ সেই নাম দুটা আমাক এইটোকে বুজাইছে, বৈকুণ্ঠ হ'ল অময়া ঠাই, য'ত মায়া নাই। সেই অময়া থানত যদি জয় আৰু বিজয় অৰ্থাৎ জয় আৰু পৰাজয় যদি তুমি বিচাৰা, তেতিয়াহ'লে নিৰ্ঘাত তোমাৰ পতন। এই কথাটোহে সিদ্ধান্ত দিছে। এতিয়া আমি ভকতৰ সংগলৈ গৈ মোৰ কথাটো মানিবই লাগিব, সিহঁতি মোৰ কথাটো কেলে নামানিলে, সেইটো বিচৰাটোৱে হ'ল জয় হোৱাটো। যেতিয়া তেওঁলোকে মানি নল'লে তেতিয়া আমি ভাবি লওঁ মই হাৰিলোঁ। তাৰমানে ভকতৰ সংগত
জয় আৰু পৰাজয়, জিকা আৰু হৰাৰ ভাৱনাটো যেতিয়াই আহি যাব তেতিয়াই জানিব আমাৰ পতনৰ দিশত আমি এখোজ ভৰি দিছোঁ। আৰু সেই চিন্তাবিলাক আমি যিমান পাৰোঁ এৰাই চলিব লাগিব। এইটো হ'ল বৈকুণ্ঠৰ বৰ্ণনাৰ ক্ষেত্ৰত আমাক দিয়া শাস্ত্ৰৰ তাত্ত্বিক উপদেশ যে বৈকুণ্ঠত কোনো জয় বিজয় নাই। যদি আছে বুলি আমি ধৰি লওঁ, শাস্ত্ৰসন্মতে আমি আছে বুলি ধৰি ল'লোঁ, তেতিয়াহ'লে সেই জয় বিজয় বৈকুণ্ঠত থাকিও তেওঁলোকৰ স্বভাৱটো কেনেকুৱা আছিল? আসুৰিক স্বভাৱ। ব্ৰহ্মাৰ মানস পুত্ৰ 4জন সিদ্ধ যেতিয়া বৈকুণ্ঠত উপস্থিত হৈছে, তেতিয়া জয় বিজয়ে কি কৰিছে? 4 সিদ্ধ অৰ্থাৎ পৰম ভকতক, পৰম বৈষ্ণৱক বেতেৰে প্ৰহাৰ কৰিছে, অকৰ্থনা কৰিছে, গালি পাৰিছে। আৰু সেই স্বভাৱটোৰ কাৰণে তেওঁলোকে কি পাইছে? অভিশাপ পাইছে। অভিশাপটো কি? অসুৰজনীত জন্ম হ'ব লাগিব। তেওঁ অসুৰজনীত জন্ম হ'বলৈ গৈ প্ৰথম জন্মটো কি? হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। দেউতাকৰ নাম কি? কাশ্যপ ঋষি। মাতৃৰ নাম কি? দিতি। প্ৰশ্নটো হ'ল, অসুৰজনীত জন্ম হ'বলৈ অভিশাপ দিলে আৰু পিতৃ হিচাপে নিৰ্বাচন কৰা হ'ল ব্ৰাহ্মণ এজন কাশ্যপ নামৰ ঋষি। কাশ্যপ নামৰ ব্ৰাহ্মণ ঋষিজনৰ ঔৰসত দিতিৰ গৰ্ভত জন্ম হোৱাৰ লগে লগে ব্ৰাহ্মণৰ বীৰ্য অসুৰৰ বীৰ্য নেকি? তাৰমানে ব্ৰাহ্মণ হ'লে অসুৰ সন্তান হয় নেকি? সেইটোতো এটা বৰ বেলেগ চিন্তা শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। দ্বিতীয়তে, তেওঁলোকৰ পুত্ৰ হিৰণ্যকশিপুৰ আদিদত্য হোৱাৰ পাছতো হিৰণ্যকশিপুৰৰ আকৌ ঔৰসত কয়াধুৰ গৰ্ভত জন্ম হ'ল এজন পৰম বৈষ্ণৱ, নাম হ'ল প্ৰহ্লাদ। অসুৰৰ বীৰ্যত জন্ম হোৱা এজন বৈষ্ণৱ হ'ল, আকৌ ব্ৰাহ্মণৰ বীৰ্যৰ দ্বাৰা জন্ম হোৱা এজন অসুৰ হ'ল। তাৰমানে আমি শৰণ ভজন ল'লেও, ভকত হ'লেও শাস্ত্ৰৰ যদি নিয়মটো আঁতৰি আহোঁ, নিয়মৰ পৰা যদি ফালৰি কাটোঁ, তেতিয়াহ'লে আমাৰ সন্তান ভকত নহ'বও পাৰে, আমাৰ সন্তানো অসুৰ হৈ যাব পাৰে, যদিহে শাস্ত্ৰৰ নিয়মটো পালন কৰা নাই। মাতৃহে জানে কাৰো বীৰ্যে গৰ্ভত পুত্ৰ উপজয়। মাতৃহে জানে কাৰ বীৰ্যৰ দ্বাৰা গৰ্ভত সন্তান স্থিতি হৈছে। পুৰুষজনেও নাজানে, স্বামীজনেও নাজানে তেওঁ বীৰ্য হয় নে নহয়। মাতৃয়ে চিনাকি কৰি দিলেহে হ'ব এইজন তোমাৰ দেউতা। তেতিয়াহ'লে আমি কাক লৈনো গৌৰৱ কৰোঁ এইটো মোৰ ল'ৰা বুলি? মাতৃয়ে যদি আপোনাক মোক নেদেখুৱাই বেলেগ এজনক দেখুৱাই দিয়ে এইজন তোমাৰ দেউতা বুলি, তেতিয়াহ'লে আপোনাৰ মোৰ ফালে আপোনাৰ মোৰ পত্নী হৈ থাকিলেও লাভ নাই। যদিহে তেওঁ বেলেগ এজনক দেখুৱাই দিয়ে এইজনহে তোমাৰ দেউতা বুলি, গতিকে আপুনি মই যিটোক লৈ মোৰ পুত্ৰ বুলি অহংকাৰ কৰোঁ, সেইটো মিছা অহংকাৰ, সেইটো বৃথা বুলিহে শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া আমি চিন্তাটো কৰিলে উত্তৰ পাম যে হিৰণ্যকশিপুৰৰ ঔৰসত কয়াধুৰ গৰ্ভত জন্ম হোৱা প্ৰহ্লাদৰ বিষয়বস্তু হ'ল দিনৰ ৪ৰ্থ প্ৰহৰ বাদ দি ৰাতিৰ ৪ৰ্থ প্ৰহৰ যোগ কৰি ৮টা প্ৰহৰৰ ভিতৰত অষ্টম প্ৰহৰটোত ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰি কয়াধুৰ গৰ্ভত হিৰণ্যকশিপুৰৰ দ্বাৰা বীৰ্য নিক্ষেপ কৰা হৈছে। তাৰ পাছত ৫ মাহৰ অন্তত গৰ্ভাৱতী কয়াধুক দেৱঋষি নাৰদে লগত লৈ গৈছে আৰু লগত নি সমস্ত ভাগৱত কৃষ্ণ কথা শ্ৰৱণ কৰোৱাইছে, নাৰদে কীৰ্তন কৰিছে আৰু গৰ্ভতে ৰাম নাম কৃষ্ণ নাম সেই শিশুটিয়ে লাভ কৰিছে। গতিকে আমাৰ শহুৰ দেউতা শাহুৱাইৰ কৰ্তব্য বোৱাৰীৰ প্ৰতি হ'ল সেইটো যে আমাৰ বোৱাৰীজনী গৰ্ভস্থ হৈছে, গৰ্ভাৱতী হৈছে, গতিকে তেওঁক আমি কেনেকৈ ঈশ্বৰ জ্ঞান দিব লাগিব। যদি আমি শহুৰ দেউতা নামঘৰীয়া হ'লেও ভাগৱত আচাৰ্য হৈও যদি বোৱাৰীগৰাকীক তাৰ বিপৰীত নিয়মবিলাক পালন কৰা পৰম্পৰাগত, বোলে নামঘৰলৈ নাযাবি দেই, তই এতিয়া যাব নাপায়, বোলে ভকতৰ সংগলৈ তই যাব নাপায়, নাযাবি, তেতিয়াহ'লে সেইটো হ'ল শাস্ত্ৰৰ বিপৰীত নিয়ম। দেৱঋষি নাৰদে কয়াধুক সমস্ত জ্ঞান প্ৰদান কৰিছে, যি জ্ঞান গৰ্ভস্থ সন্তানে গৰ্ভতে পালে। সেইকাৰণে প্ৰহ্লাদ পৰম বৈষ্ণৱ হ'ল। গতিকে আমাৰো নাতিটো যদি বৈষ্ণৱ হোৱাটো আমি বিচাৰোঁ, তেতিয়াহ'লে বোৱাৰীগৰাকীক কি শুনাব লাগে, কি নিয়ম পালন কৰিবলৈ শাস্ত্ৰই কৈছে, সেইটো নিয়ম পালন কৰিলে আমাৰ সমাজখন সুন্দৰ সমাজ হ'ব। আজি যি ধৰ্ষণৰ বলি হ'ল, সেই সকলো আমাৰ নিচিনা একো একোজন মনুষ্যই, আমাৰেই হয়তো একো একোজন
সুহৃদ, কিন্তু তেওঁলোকে সেই নিয়মটো পালন কৰিলে। আমাৰ সন্তানেও তেনেকুৱা এটা নিয়ম পালন কৰিব যদি আমি সেইবিলাক নিয়ম শিকোৱাৰ পৰা বোৱাৰীগৰাকীক যদি আমি আঁতৰত ৰাখোঁ। গতিকে চিন্তা আমি কৰিবই লাগিব শাস্ত্ৰ সন্মতে। তাৰ পাছত হিৰণ্যকশিপুৰৰ জন্ম কেনেকৈ হ'ল? ব্ৰাহ্মণ কাশ্যপ, কিন্তু তেওঁৰ পত্নী দ্বিতীয়ে সন্ধিয়া অৰ্থাৎ দিনৰ 4 নম্বৰ প্ৰহৰটোৰ সন্ধিয়া সময়ত, যি সময়ত আমি ধূপ ধূনা জ্বলাই ঈশ্বৰক চিন্তা কৰোঁ, প্ৰাৰ্থনা কৰোঁ, সেই সময়খিনিত কামনা বাসনাযুক্ত হৈ স্বামীৰ ওচৰত সন্তান বিচাৰিছে। আৰু কামনা বাসনাযুক্ত হৈ সন্তান বিচৰাৰ কাৰণে স্বামী কশ্যপেও পত্নীৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰিছে, আৰু তাৰ ফল হ'ল দুৰ্দান্ত দুটা অসুৰৰ জন্ম, হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ, যাৰ ভয়ত সমস্ত ত্ৰিভুৱন কম্পমান। এতিয়া আমি কোনটো সন্তান বিচাৰোঁ, কেনেকুৱা নাতি বিচাৰোঁ, সেই নাতি কেনেকুৱা হ'ব, সেই ব্যৱস্থাটো আমি শাস্ত্ৰসন্মতে আশ্ৰয় কৰিলে উত্তৰটো আমি প্ৰত্যেকে লাভ কৰিব পাৰিম। আৰু এনেকৈ আমাক জীৱৰ তামসিক গতিৰ বিষয়বস্তু উপস্থাপন কৰিছে। আৰু আমি সুখ পাম নে দুখ পাম, এই পথাৰখন আমি কেনেকৈ নিৰ্মাণ কৰিব লাগে, এই জ্ঞানটো আমি গৰ্ভস্থ সন্তানৰ পৰাই আমি সুন্দৰভাৱে পালন কৰিব লাগিব। মাজতে ধৰি আমি কেতিয়াও সুন্দৰ হ'ব নোৱাৰোঁ। আমি যি পুলি ৰুম, সেই পুলিটো ৰোৱাটো আমি অন্ততঃ জানিব লাগিব। আৰু ৰোৱাৰ লগে লগে সেই পুলিটো গৰু ছাগলীয়ে খাব নোৱাৰাকৈ চাৰিফালে 4খন আমি জেউৰা দিব লাগিব। যদি 4খন জেউৰাৰ ঠাইত 3খন দি 1খন জেউৰা নিদিয়াকৈ থাকোঁ, তেতিয়াহ'লে পুলিটো গৰু ছাগলীয়ে খাবইটো নিশ্চিত। বোলে 1খনহে দিলোঁ 3খন নিদিলোঁ, তেতিয়াও সি সম্পূৰ্ণ সুৰক্ষা নহয়। যদি 2খন দিলোঁ আৰু 2খন নিদিলোঁ, তেতিয়াও সুৰক্ষিত নহয়। 3খন দিলোঁ 1খন নিদিলোঁ, সুৰক্ষিত নহয়। যদি 4খনেই দি দিওঁ জেউৰা, তেতিয়াহ'লে 4ফালৰ পৰা সি সুৰক্ষিত হৈ আপোনাক মোক এটা সময়ত সুৰক্ষা দিব। এইখিনিয়ে শাস্ত্ৰৰ নিয়ম। আমি সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ ৰাম হেন ঈশ্বৰৰ অনুগ্ৰহ বিনে কমন শক্তি আমাৰ, ইটো জীৱগণে নিজ স্বৰূপক লভিবে আপোনাৰ। ইয়াতে সে কৃষ্ণক সেবিবক লাগে, তেবে সে কৃপা হয়। কৃষ্ণ কৃপা বিনে জ্ঞান অনুপজয়, কহিলো কৰি নিৰ্ণয়। কৃষ্ণ হৰি ৰাম